আজি এই ভিডিওটোত আমি পঢ়াম কি আলোচনা কৰিম তোমালোকক কেমিষ্ট্ৰি এটা চেপ্টাৰ ফাৰ্স্ট চেপ্টাৰটো সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি তাৰ অলৰেডি মই এনসিআৰটি সলিউশন খিনি প্ৰভাইড কৰিছো আৰু যিসকল আমাৰ ক্লাছৰ ষ্টুডেন্ট আছে পেইড ক্লাছৰ তোমালোকৰ কাৰণে মই এটা টেষ্ট পাতিছিলো লাষ্ট সানডে আৰু এই টেষ্টটো আছিল এমসিকিউ সিৰিজৰ ওপৰত টেষ্ট হয় মানে তোমালোকে যেতিয়া জেডব্লিউ বা নিট বা আজিকালি তোমালোকে বিএসসি এডমিশন লবলৈও এন্ট্ৰেন্স দিব লাগে CUET এইবিলাক এন্ট্ৰেন্স এক্সাম যেতিয়া দিব যোৱা তাত মানে এমসিকিউ টাইপ কোৱেশ্চন বিলাক আহে আৰু এমসিকিউ টাইপ কোৱেশ্চন বিলাক সলভ কৰিবলৈ বহুত তোমালোকে ট্ৰিক্স জানিব লাগে এনেকুৱা নহয় কি বোৰ্ডৰ এক্সামৰ নিচিনা মুখস্থ কৰি যাবা তাত কৰি থৈ আহিবা যিসকলে মই টেষ্টটো দিছিলা লাষ্ট সানডে তোমালোকে মোক কৈছিলা যে মই যিখিনি পঢ়াইছো সেইখিনিৰ ওপৰত মানে টেষ্টটো দিওঁতে অলপ তোমালোকে টান পাইছা আৰু মই তোমালোকে টান পাবলৈকে দিছিলো ঠিক আছে মই যেতিয়া সানডে তোমালোকৰ ডাউট ক্লাছটো লৈছিলো ন তেতিয়া মই তাতো কৈছিলো যে সকলে এটেন্ড কৰিছে সিহঁতে জানে তাত মই তোমালোকক কৈছিলো যে এনেকুৱাই প্ৰশ্ন আহিব আৰু সেই টান পাবলৈ কাৰণে মই তোমালোকক এটাই দিছো এনেকুৱা কোৱেশ্চন আৰু আৰম্ভণিতে যদি তোমালোকে মানে ডাউটখিনি সলভ কৰি লোৱা ডাউটখিনি ক্লিয়াৰ কৰি লোৱা তেতিয়া পিছলৈ চিন্তা নাই আৰু পিছত এন্ট্ৰেন্স এক্সামত গৈ আৰামত কৰি আহিব পাৰিবা সো আজি আমি সেই কোৱেশ্চন বিলাকৰ সলিউশন বিলাক দেখাম ঠিক আছে মানে আজি সিৰিজ আজি প্লেলিষ্টটো হ'ব এনেকুৱা যে এমসিকিউ আমি কৰিম 15টা কোৱেশ্চন লাষ্ট টেষ্টত যি মানে আহিছিলে ফাৰ্স্ট কোৱেশ্চনটো এনেকুৱা আছিলে বহুতে এইটো ভুল কৰিছে এইটো 1 mole of CO2 contains 1 mole আমাক কিমান আছে CO2 দিয়া আছে 1 mole CO2 মানে কি হয় 1 mole CO2 মানে কি হয় 1 mole মানে কি হয় 6.022 into 10 to the power 23 এইটো কি হয় এভোগাড্ৰো নাম্বাৰ molecule of CO2 1 mole CO2 মানে 6.022 into 10 to the power 23 molecule ইয়াত এটম নহয় কিন্তু এটম আৰু মলিকুলৰ মাজত যদি ডিফাৰেন্সটো নাজানা তোমালোকক মইতো ক্লাছত পঢ়াইছিলো ৰেকৰ্ডিং ক্লাছটো চাই লোৱা এপত গৈ পেলাই আমাৰ সো তাতে তোমালোকে 1 mole CO2 মানে হয় 6.022 into 10 to the power 23 molecule of CO2 এতিয়া আমি অপচনত চাওঁ এটো আছে নেকি ইয়াত আছে C ইয়াত O 18.1 into 10 to the power 23 আছে এটোটো নহয় এটো নহয় বাদ দিলো 3 gram of CO2 1 mole CO2 মানে 3 gram of CO2 হ'ব জানো 1 mole CO2 মানে কিমান গ্ৰাম হ'ব 44 গ্ৰাম হ'ব তোমালোকে হিসাব কৰিলে এটো অপচন নহয় এন্ট্ৰেন্স এক্সামত সদায় অপচন বিলাক কাটিব চাবা মানে যেতিয়া তোমালোকে লাগে ন এটো অপচন নহয় সদায় অপচন বিলাক কাটিবা এনেকে কাটি যাবা ঠিক আছে লাষ্টত তেতিয়া মানে তোমাৰ ইজি হৈ যায় কৰোতে এতিয়া আমাৰ হাতত দুটা অপচন আছে আইদাৰ এটো এই দুটা ভিতৰতে এটা হ'ব A or B এতিয়া চাও 1 mole CO2 আছে 1 mole CO2 মানে ইয়াত কাৰ্বন কেটা আছে 1 mole কাৰ্বন আছে আৰু অক্সিজেন কেটা আছে অক্সিজেন 2 mole আছে ঠিক আছে 1 mole CO2 ত আমাৰ কাৰ্বন কেটা আছে এক হে আছে কাৰ্বনৰ আগত 1 হে আছে সো 1 mole CO আৰু O2 আছে মানে 2 mole অক্সিজেন এটমছ আছে এবিলাক এটম হয় হল এতিয়া 1 mole কাৰ্বন এটম মানে কিমান হয় 6.022 into 10 to the power 23 carbon atoms 6.02 into 10 to the power 23 atoms of carbon গতিকে অপচন এটো এটো কারেক্ট অপচন এ টু কারেক্ট তেনেকৈ কৰিব লাগে অপচন বিলাক মানে পুৰা মাইন্ডৰ গেম হয় এন্ট্ৰেন্সত গৈ পেলাই তোমালোকে বোৰ্ডৰ নিচিনাকৈ কৰিলে নহব নেক্সট কোৱেশ্চন চাও 2 elements X iman atomic weight আৰু Y iman atomic weight combine to give a compound having iman percent of X the formula to উলিয়াব লাগে কেনেকৈ আমি ফৰ্মুলা উলিয়াইছিলো দেখাইছিলো আৰু এটো কোৱেশ্চন দেখি বহুত এটো ভাবিবা এটো পার্সেন্টেজ আছে এবিলাক weight আছে মানে এটো ক্যালকুলেশন ইউজ হ'ব আৰু তোমালোকৰ তো এন্ট্ৰেন্সত ক্যালকুলেটৰ একদম নিদিয়ে তো তোমালোকে কৰিবা কেনেকৈ বহুতে এটো কোৱেশ্চন এৰি থৈ আহিব স্কিপ কৰি আহিব কিন্তু এনেকুৱা কোৱেশ্চন বিলাক একদম ইজি থাকে ক্যালকুলেশন একদম সামান্য ক্যালকুলেশন এটা কৰিব জানিলে হ'ল মই তোমালোকক দেখাই দিম এটা কেনেকৈ কৰিব কি এলিমেন্ট আছে X আৰু Y আমি ক্লাছত যেনেকৈ কৈছিলো তেনেকৈ কৰো এটা আছে X এটা আছে Y তাৰপিছত আমি কি লিখো পার্সেন্টেজ কেটা লিখো কম্পাউন্ডত 75.8% X আছে আৰু পার্সেন্টেজ তো আমি কি হল লিখো গ্ৰামত লিখিছিলো ক্লাছত মনত পৰিছে X to 75.8 আছে X যদি 75.8 হয় Y কিমান হ'ব Y কিমান হ'ব X 75.8% আছে
So y কিমান হ'ব 100 minus 75.8 আমি অলৰেডি পঢ়ি আছো ক্লাছত মানে কিমান হ'ব 0.2 আৰু বিয়োগ কৰিলে 24.2 y হ'ব 24.2 কম্পাউণ্ডত ইমানখিনি আছে আৰু ইয়াৰ আমি এটা এটমিক ওয়েটটো লিখো x ৰ এটমিক ওয়েট কিমান দিয়া আছে 75 আৰু y 16 ইয়াৰ পিছত আমি কি লিখো নাম্বাৰ অফ মোলস লিখিছিলো এটো কেনেকৈ গিভেন ওয়েট কিমান আছে 75.8 divided by 75 এটো অলমোস্ট ইকুয়াল টু 1 আহিব জানো তোমালোকে নিজে কোৱা 75.8 divided by 75 কিমান হ'ব অলমোস্ট ইকুয়াল টু 1 হ'ব ন অলমোস্ট ইকুয়াল টু 1 হ'ব একদম কারেক্ট নিলিখিলে হ'ল নেক্সট আছে 24.2 divided by 16 24.2 divided by 16 সদায় ক্যালকুলেশনত সদায় তোমালোকে উস্তাদ হ'ব লাগিব মেথছত উস্তাদ হ'বই লাগিব তেতিয়াহে এনেকুৱা কোৱেশ্চন বিলাক কৰিব পাৰিবা 24.2 to মই অলমোস্ট এনেকৈ লিখিব পাৰো ন 24 divided by 16 পইণ্ট 2 তো আঁতৰাই দিলো কাম নাই এটা এটোক আনথাই কৰিলে 2 এটোক আনথাই কৰিলে 3 মানে 3/2 মানে 1.5 এটো এটা আমি পূৰ্ণ সংখ্যা লিখো হোল নাম্বাৰ 1.5 to লিখিব নোৱাৰো পইণ্টত লিখিব নোৱাৰো মানে তেতিয়া আমি কি কৰিছিলো ইনটু 2 কৰি দিছিলো ইয়াত ইনটু 2 কৰিলে ইয়াতো ইনটু 2 কৰিম এটো 2 হ'ব এটো 3 হ'ব সো ইয়াৰ ফৰ্মুলাটো আহিব এম্পিৰিক্যাল ফৰ্মুলাটো x2 y3 আমাৰ কোৱেশ্চনত খুদিছে ফৰ্মুলা কিন্তু এটো এম্পিৰিক্যাল ফৰ্মুলা হ'ব লাগিছিল একো নাই এক্সামত আহিলে এম্পিৰিক্যাল ফৰ্মুলাটো লিখি থৈ আহিব x2 y3 এটো ঠিক আছে তেনেকৈ কৰিব লাগিব নেক্সট তো চাও নেক্সট তো চোৱা কেনেকৈ হ'ব which of the following has the smallest number of molecule আটাইতকৈ smallest number of molecules খুদিছে আমি প্ৰত্যেকটো কোৱেশ্চন কৰিম প্ৰত্যেকটো কোৱেশ্চন কেনেকৈ ক্যালকুলেটৰ নোহোৱাকৈ কৰিব পাৰিম মই তোমালোকক দেখাম 11.2 liter of oxygen at NTP আৰু STP একে কথা নরমাল আৰু স্ট্যান্ডার্ড টেম্পারেচার মই তোমালোকক এটা কথা কৈছিলো at standard temperature and pressure 1 mole of anything any gas 1 mole of any gas asile sage kiman volume asile tar ami pelwa 22.4 liter asile volume to mane at standard temperature and pressure 22.4 liter equal to 1 mole hoy eto just monot rakha ama kodise smallest number of molecules kot ase মই প্ৰথম a to যদি কৰো 11.2 লিটাৰ আছে 22.4 লিটাৰত যদি 1 মোল হয় 11.2 লিটাৰ কিমান হ'ব এটো ইয়াৰ কমপ্লিট আধা হৈ আছে দেখিছা কমপ্লিট আধা হৈ আছে তোমালোকে এতিয়াৰ পৰা লাহে লাহে স্টেপ বিলাক কমাবা হা মানে ক্যালকুলেশন কৰোতে আমি যেনেকৈ এটা এটা ধুনিয়াকৈ কৰি দেখাই দিছো না মই তোমালোকৰ ক্লাস বিলাকত লাইভ ক্লাস বিলাকত লাহে লাহে স্টেপ বিলাক কমাব চাবা স্পিডটো আনা এতিয়াৰ পৰা নিজৰ মই যেনেকৈ কৰি আছো লাহে লাহে আহিব বস্তুটো 22.4 লিটাৰ আধা 11.2 গতিকে এফালেও আধা হ'ব মানে 0.5 মোল 0.5 মোল আমাক খুদিছে মলিকুলস কিমান স্মলেষ্ট মলিকুলস খুদিছে সো 0.5 ইনটু Na কিয় লিখিলো Na মানে এভোগাড্ৰো নাম্বাৰ ঠিক আছে এটা মই ট্ৰিক শিকাইছো তোমালোকৰ এক্সামত আহিলে ন এন্ট্ৰেন্সত আহিলে Na বুলি লিখি লিখি কোৱেশ্চনটো কৰিবা আনটিল এন্ড আনলেস তোমালোকক দৰকাৰ নহয় মানে ভ্যালুটো পুট কৰোতে ঠিক আছে Na বুলি লিখিবই কৰিবা চাবা টাইমটো কম খৰচ হ'ব এটা কথা সদায় মনত ৰাখিবা এন্ট্ৰেন্স এক্সামত টাইমটো বহুত ইম্পৰ্টেন্ট হয় মই Na টো নিলিখি যদি ইয়াত মই 6.022 * 10^23 লিখিলো হয় এটলিষ্ট মোক 2 সেকেন্ড এটা বেছি লাগিছিল 2 সেকেন্ড আৰু এই 2 সেকেন্ডটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে সময় মূল্য বহুত বেছি হয় স্পেশালি ইন কেস অফ এন্ট্ৰেন্স এক্সামিনেশন গতিকে সদায় কম সময় খৰচ কৰিব চাবা গতিকে প্ৰথমটোত আমাৰ কিমান মলিকুল হল ইমানখিনি এটা আমি B2 কানে কৰিম B আছে 8 গ্রাম of O2 8 গ্রাম of O2 ঠিক আছে আমি কেনেকৈ কৰিম চাবা O2 ৰ মাস কিমান হয় O2 ৰ মাস 32 হয় ঠিক আছে গতিকে মোলস কিমান হ'ব given mass আছে 8 আৰু ইয়াৰ মোলাৰ মাসটো কিমান 32 সো ইয়াৰ হেৰি হ'ব 0.25 ঠিক আছে এটো 4 হ'ব 0.25 সো বি ক্ষেত্ৰত এফালে কৰিছো
হা ইয়াতে কৰিছো বি ক্ষেত্ৰত আমি মোলস পালো 0.25 মোল আমাক মলিকুল খুদিছে সো মলিকুল কিমান হ'ব 0.25 into Na হল বি ক্ষেত্ৰত পালো 0.25 Na এ ক্ষেত্ৰত পাইছিলো ইমান নেক্সট সি আছে 0.1 মোল অফ O2 সো সি ক্ষেত্ৰত কিমান হ'ব সি ক্ষেত্ৰত আমি ডাইৰেক্ট লিখিব পাৰো 0.1 মোল আছে তাৰ মানে 0.1 into Na ইমানখিনি মলিকুল হ'ব 1 মোল মানে Na হয় নেক্সট ডি টু সাম ডি D2 আছে 2.24 into 10 to the power 4 milliliter D2 অলপ ট্ৰিকি হয় চাবা কাৰবা যদি টান লাগিছে মই কৈছো তোমালোকে মই পেইড ক্লাছটো লৈ ল'ব পাৰে যিসকলে পেইড ক্লাছত আছে সিহঁতে বুজি পাব আৰু যদি কাৰবা টান লাগিছে তোমালোকে ক্লাছটো জয়েন হ'ব পাৰে এতিয়াও সময় আছে ৰেকৰ্ডিং ক্লাছবিলাক এতিয়াও আছে তোমালোকে জাস্ট 1200 পেমেন্ট কৰিলে হ'ল যদি ল'ব মন আছে মোক 7035334693 এই নম্বৰটোত এটা হোৱাটছএপত মেছেজ লিখি দিবা যে আমি ক্লাছটো ল'ব বিচাৰো ঠিক আছে হাই হেল্ল দিন নাথাকিবা মই চাবলৈ টাইম নাই লিখি দিবা ডাইৰেক্ট এটা ডি টু চাও 2.24 into 10 to the power 4 milliliter এটো যদি মই ডাইৰেক্ট মানে ভাঙি দিও লিটাৰত লৈ যাও আমি ফাৰ্স্ট 2.24 into 10 to the power 4 milliliter লিটাৰলৈ নিবলৈ আমি কি কৰিছিলো 10 to the power 3 এ হৰণ কৰো সেটো কিমান হ'ব 2.24 into 10 হ'ব 10 to the power 4 আছে ইয়া 3 আছে 4 minus 3 1 হৈ যাব তো ডাইৰেক্ট 10 লিখি দিছো ইমানখিনি লিটাৰ তাৰ মানে এটো 10 টো ইয়াত পূৰণ কৰিলে 22.4 লিটাৰ 22.4 লিটাৰ মানে কিমান আছিল 1 মোল আৰু 1 মোল মানে 1 মোলত কেটা মলিকুল থাকিব Na মোল মলিকুল তো ডিত আছে Na এটা আমাক আটাইতকৈ কম কোড আছে চাও 8 আছে 0.5 বিত আছে 0.25 সিত আছে 0.1 আৰু ডিত আছে Na বিত মানে 1 আছে ধৰা 1 into Na বে কোনটো আটাইতকৈ কম লাগিছে তোমালোকক সো আমাৰ লিখি দিছো 0.5 Na 0.25 Na 0.1 Na আৰু 1 into Na এই সব কিমান সহজ হৈ গল কৰিবলৈ একো ক্যালকুলেশনৰ দৰকাৰ নাই এটা কোনটো আটাইতকৈ কম লাগিছে কোনটো সৰু চাবা 0.5 নে 0.25 নে 0.1 নে 1 কোনটো আটাইতকৈ সৰু এটো সৰু হয় সো অপচন সি টো হ'ব অপচন সি টো কাৰেক্ট কেনেকৈ কৰিবা next to some the number of water molecules is maximum in water molecule code maximum আছে এটো খুদিছে 18 gram of water এবাৰ code maximum আছে খুদিছে হা আৰু molecules খুদিছে মল খুদা নাই molecule খুদিছে প্ৰথম a টোৰ কাৰণে যদি মই কৰো 18 গ্রাম water আমাৰ মোলাৰ মাস কিমান হয় 18 গ্রামে হয় না therefore ইয়াত moles কিমান হ'ব given mass আমাক কিমান মাস দিয়া আছে 18 আৰু মোলাৰ মাসও 18 হয় সো ইয়াত 1 মোল আছে আৰু 1 মোলত কিমান মলিকুল থাকে Na মলিকুল সো ইয়াত Na মলিকুলস আছে 18 মোল 1 মোলত Na মলিকুলস থাকে সো 18 মোলত কিমান মলিকুলস থাকিব 18 Na আৰু ইয়াত 18 মলিকুলস ডাইৰেক্ট ইয়াত 18 মলিকুলস বুলি লিখা আছে ইয়াত Na কথা নাহে কাৰণ ইয়াত ডাইৰেক্ট মলিকুলস লিয়াই আছে আৰু লাষ্টটো আছে 1.8 গ্রাম তোমালোকে এটা নিজে কথা কোৱা আমাক খুদিছে ম্যাক্সিমাম কত বেছি হয় ইয়াত 18 গ্রাম আছে ইয়াত 1.8 গ্রাম আছে obviously এটো কথা নাহে এটো সব এটো কমে হ'ব না ইয়াতকে 18 তকে তো ইয়াত কমে মলিকুল হ'ব গতে এটো চাই থকা দৰকাৰ নাই এটো অপচন নহয় নেক্সট এই তিনটা ভিতৰত যদি আমি চাও কোনটো ৰাইটকৈ বেছি আছে সো এটো 18 Na এটো Na এটো তো কথা নাহে হয় না কাৰণ এটো তো Na পূৰণ হৈ আছে না ইয়াত অলৰেডি 6.022 into 10 to the power 23 পূৰণ হৈ আছে গতিকে এটো কথা নাহে এটো সৰুৱে হ'ব Na আৰু 18 Na কোনটো হ'ব বেছি এটো অপচন এটো কাৰেক্ট নেক্সট চাও if 1.5 moles of oxygen combine with aluminum to form Al2O3 the mass of Al in gram is used in the reaction is that is stoichiometry question হয় আমি ক্লাছত অলৰেডি কৰিছো Al plus O2 goes to
Al to O3 reaction to এনেকে লিখিলে নহব ব্যালেন্স কৰিব লাগিব 2Al ঠিক আছে 2Al দিলে কিন্তু এফালে 3 আছে ন এফালে 2 আছে মিলাব লাগিব এটো মই 2 দি দিও 2 3 গুণ 6 হৈ গল ইয়াত 3 দিব লাগিব আৰু ইয়াতে আমি 4 দিব লাগিব তেতিয়াহে ৰিঅ্যাকচনটো মিলিব এতিয়া আমি ৰিঅ্যাকচনটো মিলালো আমাক কোৱেশ্যনত এটা কি দিয়া আছে চোৱা অক্সিজেন আৰু এলুমিনিয়াম এই দুটাৰ ৰিলেশন লাগে অকল বেলেগ একো না লাগে অক্সিজেন আৰু এলুমিনিয়াম ঠিক আছে বহুতে এটা ভাবিব ইয়াত আমি লিমিটিং ৰিএজেন্ট যে কনসেপ্টটো শিকিছিলো এটো কিয় ইউজ হোৱা নাই কিয় ইউজ হোৱা নাই জানানে লিমিটিং ৰিএজেন্টত যেতিয়া দুটা বস্তু আমাক গিভেন থাকে আৰু আমি চয়েস কৰিব লাগে কোনটো ইউজ কৰিম এনসাৰটো উলিয়াওঁতে তেতিয়া লিমিটিং ৰিএজেন্ট লাগে কিন্তু আমি এটা বস্তুহে দিয়া আছে 1.5 মোল অফ অক্সিজেন এলুমিনিয়াম কিমান আছে আমাক দিয়া নাই এটো উলিয়াব লাগে এতিয়া লিমিটিং ৰিএজেন্ট কনসেপ্টটো ইউজ নহয় এটা 4Al plus 3O2 বস্তু ইমান আমাক অক্সিজেন আৰু এলুমিনিয়াম লাগে সো আমি দেখিছো 3 mole of oxygen reacts with 4 mole of aluminum আমাক কৈছে 1.5 mole of oxygen so 1.5 mole of oxygen কিমান হ'ব এফালে কিমান আহিব 3 mole যদি 4 mole লগত ৰিঅ্যাক্ট হয় 1.5 mole এটো ইয়াৰ আধা হৈ গৈছে 3 আধা 1.5 গতিকে এফালেও আধা হৈ যাব মানে 2 mole of Al 2 mole লাগিব এলুমিনিয়াম কিন্তু আমাক কৈছে মোলত কথা নাই গ্ৰামত কৈছে গতিকে এটমিক মাস অফ এলুমিনিয়াম 27 গতিকে 1 মোলৰ মাস যদি 27 হয় 2 মোলৰ মাস কিমান হ'ব 54 আনসার এটো নেক্সট টু চাও 30 ml H2 20 ml O2 react to form water what is left at the end of the reaction eto dhuniya question ekdom left at the end of reaction mane বেছি থাকিলে ৰখি যাব এক্সট্ৰা ৰখি যাব ন কেতিয়া হ'ব বেছি থাকিব মানে আমি এত কি কৰিব লাগে উলিয়াব ফাৰ্স্ট কি লাগে এক্সেস ৰিএজেন্ট লিমিটিং ৰিএজেন্ট নহয় এক্সেস ৰিএজেন্ট যোনটো ৰখি যায় আমি কোৱেশ্যনটো H2 + O2 goes to H2O এটো দিলো ৰিঅ্যাকচনটো কমপ্লিট হল এটা সো ইয়াত দুটা বস্তু দিয়া আছে এটা আমি লিমিটিং ৰিএজেন্ট উলিয়াব লাগিব আমি যদি ইয়াৰ পৰা চাও 2 মোল H2 এ 1 মোল O2 লগত ৰিঅ্যাক্ট কৰে 2 মোল H2 এ 1 মোল O2 লগত ৰিঅ্যাক্ট কৰে আৰু 2 মোল H2 আমি যদি STP লিখো কিমান লিটাৰ হ'ব 22.4 * 2 লিটাৰ H2 আৰু এফালে 22.4 লিটাৰ O2 লগত ৰিঅ্যাক্ট কৰে তাৰ মানে এটো যদি কাটি দিও দুইফালে 2 লিটাৰ H2 এ 1 লিটাৰ O2 লগত ৰিঅ্যাক্ট কৰে এটো মিলিলিটাৰ লিখিলেও একে হ'ব 2 মিলিলিটাৰ H2 এ 1 মিলিলিটাৰ O2 লগত ৰিঅ্যাক্ট কৰে মানে 2 মিলিলিটাৰ H2 এ 1 মিলিলিটাৰ O2 লগত ৰিঅ্যাক্ট কৰে ঠিক আছে 2 মিলিলিটাৰ H2 কম্বাইন হ'বলে 1 মিলিলিটাৰ O2 লাগে আমি এটা চাম কিমান H2 দি আছে 30 মিলিলিটাৰ therefore আমাক যদি 30 মিলিলিটাৰ H2 লাগে 30 মিলিলিটাৰ H2 আছে আমাক কিমান অক্সিজেন লাগিব 2 মিলিলিটাৰ কাৰণে 1 মিলিলিটাৰ লাগে এফালে 15 পূৰণ হ'ল 2 পৰা 15 পূৰণ কৰিলে 30 হয় গতিকে এফালেও 15 পূৰণ হ'ব মানে 15 ml তাৰ মানে 30 ml H2 এ 15 ml O2 লগত ৰিঅ্যাক্ট কৰে 15 ml কিন্তু আমাক কোৱেশ্যনত কিমান দিয়া আছে 20 ml দিয়া আছে we are given এবিলাক এন্ট্ৰেন্সত লিখি থাকিব নালাগে মই জাস্ট লিখি দিছো we are given 20 ml O2 therefore excess reagent কি হয় অক্সিজেন হয় excess reagent অক্সিজেন হয় কাৰণ আমাক 20 ml দিয়া আছে আমাক 15 ml হে লাগে গতিকে excess আৰু কিমান excess আছে 5 ml বেছি আছে 5 ml O2 excess আছে এটো বাকি থাকি যাব 5 ml O2
Next equation, for a reaction this, the amount of C formed by starting the reaction with 5 moles of A and 8 moles of B is. Same question, limiting reason. The Wi-Fi ekata question e kore na thago class ot pohaiswe. Tele tumaloke nije kori loba aru. Kiman moi kore dekham. Same type of question hoy etu. 10 gram H hydrogen react with 64 gram oxygen. Amount of water formed in moles. Hobo moi etu kora disu je. Prothome reaction to likhibo lagibo. Eta ami chalo 2 mol H2 1 mol oxygen logot react kore. Ki etu limiting reagent or anisu karon amak duta di ase no 10 gram hydrogen 64 gram oxygen ami kontu use korim. Hol etia ami etu amak so amak oba question gramot dise. Gotike ami gramot likhim. 2 mol H2 mass kiman hobo 1 mol H2 mass kiman hoy 2 gram hoy so 2 molor 4 gram H2 e 32 gram O2 logot react kore therefore amak H2 kiman de ase jikono eta dhori lolo 10 gram H2 dhora but oxygen to lolo ebar oxygen to leso koribo সহজ হ'ব उल्टा एतो उल्टाई लिखि दिउ जदि 32 ग्राम ऑक्सीजन ए 4 ग्राम H2 লগত रिएक्ट करे ठीक আছে 32 ग्राम ऑक्सीजन ए 4 ग्राम H2 লগত रिएक्ट करे আমাক দি আছে 64 গ্রাম অক্সিজেন তো কিমান 32 গ্রামৰ কাৰণে যদি 4 গ্রাম হাইড্ৰোজেন লাগে 64 গ্রামৰ কাৰণে এটো ইয়াত ডাবল হৈছে সেফালে ডাবল হ'ব 8 গ্রাম হাইড্ৰোজেনৰ লগত रिएक्ट কৰে 8 gram hydrogen lage ami eta sam question ot kiman di ase 10 gram we are given 10 gram hydrogen therefore hydrogen ki hol excess ase na excess reagent therefore oxygen limiting reagent aru ami enaka question khodai limiting reagent to use koro therefore ami jodi sao oxygen we are given 64 gram oxygen ঠিক আছে তার মানে এটো কোয়েশ্চন তো রিঅ্যাকশনটা আকো লিখিলো হল অক্সিজেনে আমি এটা অক্সিজেন তো সদি চাও 1 mol O2 প্রডিউস করে 2 mol H2O therefore আমাক কোয়েশ্চনত কিমান দি আছে 64 gram O2 64 gram O2 কিমান মোল থাকে 1 mol অক্সিজেনত 1 mol oxygen 32 gram hoy so 64 gram 2 mol hobo no so 2 mol O2 e kiman mol H2O produce koribo 4 mol so answer hobo 4 mol bostu to tan lagibo pare jone limiting reagent to class ot monli pohisa tumaloke koribo pariba aru ako koisu karba jodi tan mane jirokol mur classor student nohoy tumaloke paid class to loi loa moi जिमान पारो তোমালোকক পঢ়াই আছো ভালদৰে বহুতে বুজিও পায় কিছুমানে নাপাবও পাৰে মোৰো হয়তো ভুল থাকিব পাৰে বহুতখিনি কেমিষ্ট্ৰি মই ফাৰ্স্ট টাইম পঢ়াই আছো হলো মই যিমান পাৰো মোৰ পৰা চেষ্টা কৰি আছো which of the following is dependent on temperature এটো মনত ৰাখি লবা মোলাৰিটি হয় ঠিক আছে মোলাৰিটি হয় কিয় হয় মই কৈ দিছো মোলাৰিটি মানে কি আছিল মানে ফৰ্মুলাটো নাম্বাৰ অফ মোলস আছিল তলত ভলিউম আছিল এই গুটেই বিলাকৰ ক্ষেত্ৰতে হয় মাস আছে weight percentage to kinu mass percent mane mass divided by mass hoy molarity to ki asile number of moles tarsate volume asile sage ঠিক আছে acha etut volume nasile sorry etut volume asile ar mole fraction to mole fraction hoy n1 divided by n1 plus n2 enakwa which of the following is dependent on temperature hodise গতিকে ইয়াত এনসারটো মনত ৰাখি লবা মোলাৰিটি হ'ব হা মোলাৰিটি কিয় হ'ব কাৰণ ভলিউম আছে ন ইয়াত তলত আৰু টেম্পাৰেচাৰ যেতিয়া চেঞ্জ হ'ব তেতিয়া ভলিউমটো চেঞ্জ হ'ব বাকি বিলাক চেঞ্জ নহয় মই এটা एग्जांपल দিছো মাস পাৰ্চেন্ট এবিলাক কেতিয়াও চেঞ্জ নহয় তোমালোকৰ ধৰা চেনি পানী আছে ঠিক আছে ইয়াত তলৰ পৰা তোমালোকে জুই লগাই আছে টেম্পাৰেচাৰ চেঞ্জ কৰি আছে তেতিয়া ইয়াত ভলিউমটো কমি যাব নে নাই ভলিউম কমি যাব এটো কাৰণে এই মোলাৰিটি চেঞ্জ হয় এটো সদায় মনত ৰাখিবা which one of the following has maximum number of atom maximum hodise eto trick
মানে বহুত ষ্টুডেণ্টে এনেকুৱা হ'ব এইটো কুৱেশ্যন সলভ কৰি থাকিব ক্যালকুলেটৰ কেনেকৈ ইউজ কৰিব পাৰি সেইটো চাই থাকিব কিন্তু উইদাউট ক্যালকুলেটৰ এইবিলাক কুৱেশ্যন কৰিব পাৰি কেনেকৈ কৰিব পাৰি মই দেখাইছো ম্যাক্সিমাম নাম্বাৰ অফ এটমছ কৈছে ঠিক আছে আমি ফাৰ্স্ট মোলটো উলিয়াই লওঁ মোল 1 গ্ৰাম মেগনেছিয়াম সো ইয়া মোল কিমান হ'ব মোলৰ কাৰণে ফৰ্মুলাটো কি আছিল গিভেন মাস কিমান মাস দিয়া আছে 1 গ্ৰাম আৰু তলত কি লিখো এটমিক মাস 24 সো ইয়াত 1/24 মোল আছে mg মেগনেছিয়ামৰ 1/24 মোল আছে কিন্তু আমাক এটমছ কৈছে গতিকে এটো আমি এটমত লৈ যাওঁ এটমত লবৰ কাৰণে কি হয় 1/24 * Na হল 1/24 * Na বাকি গুটে কেটা 1 গ্ৰাম দিয়া আছে ডাইৰেক্ট লিখা এইবিলাক কৰি থাকিব দৰকাৰ নাই 1 গ্ৰাম 1 গ্ৰাম অফ O2 আছে কিন্তু হা O2 আছে অকল অক্সিজেন নহয় O2 গতিকে এটমিক মাস অফ অক্সিজেন 16 হয় ঠিক আছে তো আমাৰ এটো কিমান হ'ব 32 হ'ব atomic mass of oxygen 16 আৰু ইয়াত atoms আছে 1 গ্ৰাম of O2 গতিকে 32 ঠিক আছে 1 গ্ৰাম লিথিয়াম আছে 7 গতিকে এটো 1/7 হ'ব 1/7 মোল লিথিয়াম আছে আৰু এটো আমি এটমত লিখিলে ইমান আৰু এটো কাৰণে হ'ব 1/108 * Na এনেকে লিখি ললো ঠিক আছে একো ক্যালকুলেশন কৰিব দৰকাৰ নাই চাবা এটা আমাক কৈছে ম্যাক্সিমাম গতিকে এইকেইটাৰ ভিতৰত কোনটো ডাঙৰ হয় আমি জানিব লাগে সবতে Na পূৰণ হৈ আছে এটো চাব দৰকাৰ নাই জাস্ট চাবা 1/24 1/32 1/7 1/108 এইকেইটাৰ ভিতৰত কোনটো ডাঙৰ হয় আমি সৰুতে পঢ়িছিলো নিউমাৰেটৰ ডিনোমিনেটৰ লব আৰু হৰ তলত যদি সৰু থাকে তলত যোনটো সৰু থাকে হেতুৱে সবতকে ডাঙৰ হয় 1 থাকিলে তলত যদি সৰু থাকে মানে ওপৰত যদি সেম থাকে তলত যোনটো সৰু থাকে হেতুৱে ডাঙৰ হয় আমি সৰুতে পঢ়ি আছো ক্লাস 4 5 মানতে গতিকে এটোৱে ডাঙৰ হ'ব সবতকে এটো নেক্সট তো চাও given that this number the significant figures এটো তো মই কৰিব নালাগে NCERT এক্সাৰসাইজত মই তোমালোকক এটো কৰাই দিছিলো অপচন এটো কাৰেক্ট হয় 6.02 into iman molecules of urea present in 100 ml of its solution concentration of the solution is m m ত আছে মানে আমি গম পাই গলো কি concentration to molarity উলিয়াব লাগে molarity formula কি আছিল number of moles of solute divided by volume of solution উলিয়াই দিয়া volume of solution লিটাৰ লিখিব লাগে number of moles আছে ইমান molecule আছে so number of mole কিমান হ'ব ইমান molecules আছে 6.02 into 10 to the power 20 ইমান molecules আছে আৰু এক মোলত কিমান molecule থাকে 6.02 into 10 to the power 23 এটোৱে কইলে হল এতিয়া এটো পূৰণ কাটিলো এটো কিমান হ'ব 10 to the power 20 minus 23 10 to the power minus 3 হ'ব number of mole আৰু volume of solution লিটাৰ লিখিব লাগে 100 ml আছে so volume কিমান হ'ব 100 ml এটো যদি মই লিটাৰ লিখো কিমান হ'ব 100 divided by 1000 মানে 10 to the power minus 1 liter হল therefore molarity কিমান হ'ব number of moles 10 to the power minus 3 আৰু এটো 10 to the power minus 1 যদি আমি কৰো 10 to the power minus 2 পাম minus 3 এটো minus 1 আছে minus 1 minus plus হৈ যাব ডাইৰেক্ট কৰিবা সদায় এন্ট্ৰেন্সত স্পিড কৰিবই লাগিব কাৰবা টান লাগিব পাৰে কিন্তু এনেকৈ কৰিব লাগিব স্পিডি বোৰ্ড এক্সামত কথা নাই এন্ট্ৰেন্স জুনে দিম ভাবিছা স্পিড লাগিবই তো 10 to the power minus 2 কোড আছে তো এটো মানে 10 to the power minus 2 হয় 0.01 নেক্সট তো চাও তোমালোকৰ তাতে গৰম কেনেকুৱা একবাৰ জনাবচোন ইয়াতো গৰমত বেয়া অৱস্থা বেয়া হৈ গৈছে তোমালোকৰ কাৰণে মই কিমান কষ্ট কৰি আছো একবাৰ তোমালোকে ভাবিবা মই আজি কথা কৈছো আজি ৰাতিপুৱা অফিস গলো তাৰপিছত 5:15 লৈকে আছিল অফিস সো 5:30 তো বাজিয়ে যায় ওলাই তাই 5:30 মই ডাইৰেক্ট জিম গলো জিমত আছিল মই 7:15 মানলৈকে 7:15 আইছো ঘৰ 7:30 ভিতৰত ফ্ৰেছ হলো পঢ়াবৰ কাৰণে পিপিটি বনালো 7:45 ৰ পৰা এতিয়া পঢ়াই আছো 8:45 লে শেষ হ'ব ঠিক আছে 8:45 ত মই বনাম ভাত খানা বনাম কুকিং তাৰপিছতে 8:45 ৰ পৰা বনাওতে তো মানে টিভি চাই বনাও তো 9টা আৰু
9:30 মানটো হৈ যায় বনাওঁতে, তাতকৈ বেছি হয়। তাৰপিছতে ভাত চাত খাই 10:30 বাজে, তাৰপিছত ভাত খাই আকৌ বাচন ধুব লাগে 11টা বাজে, তাৰপিছত আকৌ কাইলৈ কি পঢ়াম সেইটো ভাবিম 11:30 মান বাজে। মোৰ নিজৰ কাৰণে একো টাইমেই নাই। ৰাতিপুৱা শুই উঠি আকৌ 7:30 মানত শুই উঠো, অফিচ ওলাবই হ'ব। গতিকে কেতিয়াবা যদি মোৰ পৰা মানে তোমালোকে টাইম মতে বস্তুবিলাক নোপোৱা, তাৰ কাৰণে অলপমান মোকো ৰেহাই দিবা। কাৰণ বহুতে কিবা কিবি কমেণ্ট দিয়া, মাজতে আমাৰ পেইড ক্লাছৰ ষ্টুডেণ্টখিনিৰ কথা কৈছোঁ, মাজতে এজনে কৈ আছিলে এনেই পইচা গ'ল বোলে, কিন্তু মই কেনেকৈ কষ্ট কৰি আছোঁ মিলাই আছোঁ মই জানো, ঠিক আছে। ত' হ'লেও মই তোমালোকক মোৰ ফালৰ পৰা কেতিয়াও কমি হ'ব দিয়া নাই। সদায় মই কষ্ট কৰি আছোঁ যাতে তোমালোকে পাৰফেক্টখিনিয়ে পোৱা। লাগিলে মোৰ নিজৰ টাইম, নিজৰ মানে মই শোৱা শ্বেডিউলৰ পৰাই লাগিলে টাইম কমাই দিওঁ। কেতিয়াবা এনেকুৱা আছিলে 1-2টালৈকে মই মানে ভিডিঅ' বনাওঁ বা PPTয়ে বনাই থাকোঁ। গতিকে মোৰ যদি কিবা মানে কেতিয়াবা ভুল হৈ যায় তোমালোকে তাৰ কাৰণে মাফ কৰি দিবা আৰু। 1 gram of magnesium is burned in ইমান গ্ৰাম of oxygen. Left out reactant and its quantity are. Same বস্তু সুধিছে। প্ৰথম নিচিনা সেম কুৱেশ্যন হয়, এইটো মই নকৰোঁ। এইটো লিমিটিং ৰিয়েজেণ্ট আৰু অলপ আগত পঢ়াই আহিছিলোঁ লেফ্ট আউট, মানে ইয়াত এক্সেছ ৰিয়েজেণ্টটো উলিয়াব লাগিব তোমালোকে। নিজে কৰিব পাৰিবা। 22.4 liter H2 mixed with ইমান liter of Cl2 at STP, HCl formed will be H2 plus Cl2 হ'ল। এতিয়া আমি ইয়াত উলিয়াম লিমিটিং ৰিয়েজেণ্ট উলিয়াব লাগিব, কাৰণ ইমানো দিয়া H2 দিয়া আছে, ক্লৰিনো দিয়া আছে, আমাক সুধিছে HCl। এতিয়া লিমিটিং ৰিয়েজেণ্ট উলিয়াব লাগিব, চোৱা কেনেকৈ উলিয়াম। 1 মল হাইড্ৰজেন 1 মল ক্লৰিনৰ লগত ৰিয়েক্ট কৰে। আমাক লিটাৰত দিয়া আছে, মানে কি উলিয়াম আমি 1 মল মানে কিমান লিটাৰ 22.4 লিটাৰ H2 আৰু এফালে 1 মল মানে 22.4 লিটাৰ Cl2। 22.4 এফালে 22.4, তাৰমানে 1 লিটাৰ H2-এ 1 লিটাৰ Cl2 লগত ৰিয়েক্ট কৰে। আমাক কিমান H2 দিয়া আছে 22। আৰে এইটো এনেই কিয় কৰিছোঁ, মোৰখিনি দৰকাৰ নাই। কুৱেশ্যনটো চোৱা 22.4 লিটাৰ দিয়া আছে, 22.4 লিটাৰে আমাৰ ৰিয়েকশ্যনৰ মতে 22.4 লিটাৰ Cl2 লগত ৰিয়েক্ট কৰে। বাট আমাক দিয়া আছে 11.2 লিটাৰ, আমাক লাগে 22.4 লিটাৰ ৰিয়েকশ্যনৰ মতে, কিন্তু আমাক দিয়া আছে 11.2 লিটাৰ Cl2। গতিকে Cl2 কম দিয়া আছে, যোনটো কম দিয়া আছে সেইটো কি বুলি কোৱা হয় লিমিটিং ৰিয়েজেণ্ট। চ' Cl2 হ'ব লিমিটিং ৰিয়েজেণ্ট। Cl2 লিমিটিং ৰিয়েজেণ্ট, গতিকে আমি Cl2টো ইউজ কৰি কুৱেশ্যনটো কৰিম। গতিকে কুৱেশ্যনটো কেনেকৈ কৰিম এতিয়া চাবা আকৌ। Cl2টো পালোঁ আমি লিমিটিং ৰিয়েজেণ্ট, ঠিক আছে। আমি 1 মল Cl2 2 মল HCl প্ৰডিউচ কৰে, ঠিক আছে। আমাক আৰু কুৱেশ্যনত কি সুধিছে মলছে উলিয়াব লাগে, HClৰ মলছে উলিয়াব লাগে। চ' এইফালে মল থাকিলেই হ'ব, কিন্তু এইফালে 1 মল Cl2 আমাক লিটাৰত দি আছে ন উল্টা চাইডে। 1 মল Cl2 মানে 22.4 লিটাৰ Cl2-এ এইফালে 2 মল প্ৰডিউচ কৰে HCl, কিন্তু আমাক কুৱেশ্যনত কিমান দিয়া আছে 11.2 লিটাৰ। গতিকে এইফালে কিমান হ'ব, এইফালে আধা হৈছে, গতিকে এইফালেও আধা হ'ব 1 মল HCl। আৰু ইমানখিনি কুৱেশ্যন আছিলে চাগে। আৰু ৰিজাল্টটো তোমালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ, তোমালোকে চাবা। আৰু কাৰোবাৰ কিবা ডাউট থাকিলে ক'বা, আৰু আমি ক্লাছটো মই ষ্ট্ৰাকচাৰৰ পেটাৰ্ণ তোমালোকক আৰু বেছি দিন নাই, জল্দি শেষ কৰি দিম। 2-3টা ক্লাছত শেষ কৰিম বুলি ভাবিছোঁ আৰু।